কালি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰত গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক এনবি নিউজৰ বৰ্তমানৰ এগৰাকী সাংবাদিক দীপাংকৰ মেধি ডাঙৰীয়াক যি ধৰণে খুদ জিলা আয়ুক্তগৰাকীয়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে, তেখেতক অপদস্থ কৰিলে, এই ঘটনাটো গণতন্ত্ৰৰ কাৰণে কেৱল গৰিহণাৰ যোগ্য নহয়, আচলতে গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি এটা ভয়াৱহ ইংগিত। আমি দেখিছোঁ যে বিভিন্ন সময়ত সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হয়, বিভিন্ন সময়ত সাংবাদিকৰ ওপৰত বিভিন্ন দুষ্কৃতিকাৰী আক্ৰমণ কৰে বা বিভিন্ন ধৰণে বিভিন্ন ব্যক্তিয়ে বিভিন্ন সময়ত সাংবাদিকক লক্ষ্য কৰি লয়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সবল কণ্ঠ বা কলমৰ ধাৰ বা গণতান্ত্ৰিক ব্যৱস্থাত সবল এগৰাকী সাংবাদিকৰ যুক্তি, এই কথা বতৰাবিলাকে বহুতৰ হান্দখোৱা বালিত তল যায়। সেয়া ৰাজনীতিক নেতা হওক বা ব্যৱসায়ী হওক, সেয়া দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া হওক, যোনেই নহওক লাগিলে। গতিকে এই ক্ষেত্ৰত সাংবাদিকক সততা টাৰ্গেট কৰিবলৈ আমি দেখিছোঁ, কিন্তু পূৰ্বৰ অসমত সংঘটিত আটাইবিলাক ঘটনা চেৰ পেলাই খুদ জিলা আয়ুক্তই নিজৰ কাৰ্যালয়ৰ ভিতৰত দীপাংকৰ মেধিক যি ধৰণে আক্ৰমণ কৰিলে, এই ঘটনাটো কেতিয়াও মানি ল'ব পৰা ঘটনা নহয়। এই ঘটনাটো অসমৰ ইতিহাসত এতিয়ালৈকে যিমান সাংবাদিক নিগ্ৰহৰ ঘটনা হ'ল, সকলো ঘটনাতকৈ শ্ৰেষ্ঠ আৰু সকলো সাংবাদিক নিগ্ৰহৰ ঘটনাতকৈ জঘন্য কাণ্ড ঘটিছে। গতিকে এই ক্ষেত্ৰত বৰ্তমানলৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাটো আমাৰ ৰাজ্যখনৰ প্ৰতি, গণতন্ত্ৰৰ প্ৰতি চূড়ান্ত ভাবুকি। আমি ক'ব বিচাৰিছোঁ যে এই যে জিলা আয়ুক্তগৰাকীয়ে যে সাংবাদিকগৰাকীক আক্ৰমণ কৰিলে, এই ঘটনাটো চৰকাৰৰ এটা ডিজাইন নেকি? মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালিৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাটোৱে কি সূচাইছে? চৰকাৰখনে কোনো ধৰণৰ আনুষ্ঠানিক বক্তব্য প্ৰদান নকৰাটোৱে কি সূচাইছে? মানে এই যে কবিতা লিখিলে জেলত দিয়ে, গান গালে জেলত দিয়ে, ফেচবুকত কমেণ্ট কৰিলে জেলত দিয়ে, চৰকাৰৰ যিকোনো এটা কাম, গণতান্ত্ৰিক দেশ এখনত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদিকৰ ভূমিকা পালন কৰিলেই যদি তেওঁলোকৰ জগৰ লাগে, আমি দল সংগঠনবিলাকে যদি তেওঁলোকৰ বেয়া কামবিলাকক আঙুলিয়াই দিলেই জগৰ লাগে, বিৰোধী দলে যদি প্ৰশ্ন কৰিলে জগৰ লাগে, তেতিয়াহ'লে আমি কোনো এটা মাধ্যমত যদি একো কথা ক'বই নোৱাৰোঁ, তাৰমানে কি এখন ৰাজতন্ত্ৰতো ভয়াৱহতা চলিছে। ৰজাৰ দিনতো অন্ততঃ এনেকুৱা কিছুমান ৰাজ দৰবাৰ বহিছিল, তাত কিছু কথা বতৰা আলোচনা হৈছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মা ৰজাতকৈ ওপৰত গুচি গ'ল নেকি? তেওঁ একদম হিটলাৰতকৈ ওপৰত গুচি গ'ল নেকি যে কোনোৱে একো ক'ব নোৱাৰিব? আৰু যদি নহয়, তেতিয়াহ'লে কিয় খুদ জিলা আয়ুক্তগৰাকীয়ে এগৰাকী জ্যেষ্ঠ সাংবাদিকক আক্ৰমণ কৰাৰ পাছতো চৰকাৰে এই মুহূৰ্তলৈকে কিয় কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই? এই কথাটো আটাইতকৈ ভাবিবলগীয়া। আৰু আমি এই কথাটো স্পষ্ট হ'ম, যদি এই জিলা আয়ুক্তগৰাকীক অতি সোনকালে যদি নিলম্বন নকৰে আৰু তেওঁৰ ওপৰত যদি নিজাববীয়া গোচৰ ৰুজু কৰি যদি চৰকাৰে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি স্পষ্ট হ'ম এই যে নগাঁৱৰ জিলা আয়ুক্তগৰাকী চাহ ডাঙৰীয়া, তেখেতৰ ওপৰত আচলতে চৰকাৰৰ আশীৰ্বাদ আছে। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইটো ডিজাইন যে জিলা আয়ুক্ত বা এছপিৰ জৰিয়তে বিভিন্ন ঘটনা যে সংঘটিত হৈ আছে, এনকাউণ্টাৰ হওক, সাংবাদিকক আক্ৰমণ হওক, সংগঠনৰ নেতাৰ ওপৰত আক্ৰমণ হওক, বিৰোধী দলৰ নেতাৰ ওপৰত আক্ৰমণ হওক, এইটো হিমন্ত বিশ্ব শৰ্মাৰ এটা জঘন্য ডিজাইন, যাৰ জৰিয়তে গণতান্ত্ৰিক ব্যৱস্থাত মানুহৰ মুখ বন্ধ কৰিব বিচৰা হৈছে। এই কথাটো আমি ভাবিবলৈ বাধ্য হ'ম আৰু সকলো আমি একগোট হৈ এই ডিজাইনৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধভাৱে মাত মাতিব লাগিব। কিন্তু মূল কথাটো হৈছে, অনতি বিলম্বে আজিৰ ভিতৰত নগাঁৱৰ জিলা আয়ুক্তগৰাকীক ছাছপেণ্ড কৰক আৰু তেখেতৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক, নিজাববীয়াকৈ গোচৰ ৰুজু কৰক। কাৰণ এগৰাকী সাংবাদিকক নিজৰ কাৰ্যালয়ৰ ভিতৰত এই জঘন্য কাণ্ড সংঘটিত হৈছে, যে এনেকৈ অপদস্থ কৰিছে, মাৰপিট কৰিছে, এই কথাটো আমি কিছু সময় বাদ চালো যে মুখ্যমন্ত্ৰীয়ে কিবা ব্যৱস্থা লয় নেকি। কাৰণ তেওঁ সততে সকলো বিষয়ৰ ওপৰত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তেওঁ গৃহমন্ত্ৰীৰ দায়িত্বত আছে, কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা ঘটনাটো আমি স্পষ্ট হৈছোঁ। এনেকুৱা ধৰণৰ এটা ডিজাইন আনি